হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ডাবল মেচিন কেনেকৈ চিলাই আৰু সূতা কেনেকৈ লগাই কমপ্লিট এই ভিডিঅ'টোত গম পাব। যদি আপুনি নতুন মেচিন কিনিছে আৰু নাজানে আপুনি মেচিনত সূতা কেনেকৈ লগাব, কেনেকৈ চিলাই কৰিব, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। এইটো সূতাটো ইয়াতে লগাই লৈছোঁ মই। আৰু ববিনত কেনেকৈ সূতা পেঁচাই সেইটোতো আপোনালোকে নিজে গম পাই চাগে। এইটো আমাৰ ইয়াতে মেচিনত থাকে এই বস্তুটো। ইয়াতে আপুনি এনেকৈ সূতাটো ভৰাই দিব, সূতাটো আগতে এনেকৈ পেঁচাই ল'ব, ইয়াৰ পৰা অলপমান সূতা লৈ ইয়াতে পেঁচাই ল'ব ববিনত। ইয়াতে পেঁচাই লৈ আপুনি এইটো এনেকৈ সোমাই দিব, এইটো ইয়াতে এনেকৈ সোমাই দিব। সোমাই দিয়াৰ পিছত এই বস্তুটো এনেকৈ দবাই দিব এনেকৈ, আৰু এইটো এনেকৈ দি দিব। তাৰপিছত মেচিনটো আপুনি পেডেল মাৰিব, পেডেল মাৰাৰ পিছত এইটো মানে ইয়াতে প্ৰেছ খাব। এইটো ঘূৰিব যেতিয়া, দেখিছে ন, এইটো ঘূৰি আছে, এইটো অট'মেটিকলি সূতা পেচ খাব। এইটো আপোনালোকৰ সূতা ভৰোৱা। আৰু এটা আছে, কিছুমানে সূতা এনেকৈ এইটোত লৈও এনেকৈ ইয়াতে সোমাই লৈ এনেকৈও সূতা কিছুমানে পেকোৱাই এনেকৈ। এইটোও এটা কেপাচিটি আছে, আপুনি যোনটো সুবিধা লাগে। কিন্তু সূতাটো ইয়াতে যেনিবা মই সূতাটো ইয়াৰ পৰা লোৱা নাই, সূতাটো আপুনি ইয়াৰ পৰা ল'ব লাগে। মোৰ ভৰোৱাই আছে, সেইকাৰণে মই ভৰাই লোৱা নাই। এতিয়া মই দেখুৱাই আছোঁ সূতাটো কেনেকৈ বেজিত ভৰাম। এইটো ফাৰ্ষ্ট এইটো যিহেতু ডাবল মেচিন হয়, ছিংগল মেচিনবিলাক অলপ বেলেগ হয় আৰু ডাবল মেচিনৰ কিবিলাক অলপ বেলেগ হয়। আপুনি দেখিছে এইটো ডাবল মেচিন হয়। এইটো ইয়াতে 3টা সূতা আছে। আমি এই ওপৰৰ সূতাটো দি এই সূতাডাল ভৰাই দিম। এইফালে সেনেকৈ সোমাই দিব লাগিব। এইটো ওপৰৰ সূতাটো দি এনেকৈ সোমাই দিম। এদি সোমাই দিছোঁ, এইফালে সোমাই দি এনেকৈ লৈ আহিছোঁ টানি। এতিয়া ইয়াতে একদম শেষৰ যোনটো আমাৰ ইয়াতে বহুতকেইটা প্লেট আছে, আপুনি লাষ্টৰ প্লেটখন দি সোমাই দিব, একদম লাষ্টৰ প্লেটখন দি এনেকৈ এটা পেক দিব। এনেকৈ পেক দি অলপমান এনেকৈ টাইট কৰি দিব, টানি ভিতৰত সোমাই গৈছে এতিয়া সূতাটো। এতিয়া এনেকৈ টানি ল'ব। টানি লোৱাৰ পিছত এই সূতাটো মূৰটো এইফালে আৰু এটা আছে, দেখিছে না, এইটো এইফালে ৰাইট ফালৰ পৰা আপুনি সোঁফালৰ পৰা বাওঁফালে ভৰাই দিব। এইফালে টানি ল'ব। এইটো এনেকৈ অলপমান টানিব, সূতাটো এতিয়া টানিব। এনেকৈ টানি অনাৰ পিছত আপুনি ইয়াতে সোমাই দিবও পাৰে। এইটোত দেখিছে নহয়, এইটোত এনেকৈ সোমাই দিবও পাৰে, নিদিলেও কথা নাই। এইটো অপশ্যনেল হয়। মই সোমাই দিছোঁ, এইটো সোমাই গ'ল এনেকৈ। এতিয়া আপুনি এনেকৈ বেজিত সোমাই দিব। দেখিছে আমাৰ সূতাডাল এনেকৈ ওলাই আহিছে। এতিয়া আমি ববিনটো ভৰাম। এইটো ববিনটো হয়, এইটো কেছটো হয়, কেছত ভৰাই দিম। এই ববিনটো এই ফাকটো যে আছে, এই ফাকটো এনেকৈ সোমাই দিব লাগিব। সোমাই দি এইফালে এনেকৈ টানি এই সূতাটো দি ওলাই দিব লাগিব। অলপমান টানি চাব, হৈছে নে নাই, তাই হৈছে। এতিয়া এই ববিনটো এইটো বস্তু এনেকৈ ধৰিব লাগিব, এইটো উঠাব লাগিব। ধৰি সূতাটো যদি বেছি আছে অলপমান কাট কৰি দিব, বহুত বেছি থাকিলে অলপ কাটি পেলালে হ'ল। এতিয়া ববিনটো এনেকৈ লৈ আমি য'ত ববিনৰ কেছটো আছে সেইফালে সোমাই দিম। ইয়াতে সোমাই গৈছে, দেখিছে, ভিতৰত সোমাই গৈছে। এতিয়া আমি এইটো লগাই দিম, ঢাকনিখন আমি এতিয়া লগাই দিম। এই ঢাকনিখন লাগি গৈছে, ঢাকনিখন। এতিয়া আমি সূতাটো তলৰ পৰা উলিয়াই আনিম। এতিয়া সূতাটো আমি এনেকৈ এইটো তলত অলপমান চকাটো ঘূৰাই এইটো তলত দিম। তলত দি এনেকৈ সূতাটো উলিয়াই আনিম। দেখিছে, এইটো সূতাটো আহিছে তলৰ পৰা। এতিয়া গোটেইখিনিলৈ আমি পিছফালে দি দিম। এতিয়া আমি ইয়াতে কাপোৰ লগাম। এতিয়া এইটো কাপোৰ লৈছোঁ মই, এই কাপোৰটো চিলাই দেখুৱাম আপোনালোকক। এইটো এনেকৈ সোমাই দিছোঁ তলত। এতিয়া আমি এই চকাটো ঘূৰাব লাগিব অলপমান। এই চকাটো অলপমান এনেকৈ সামান্য ঘূৰাই দি তলত ভৰিখন পেডেলটো মাৰিব লাগিব। তলত যোনটো পেডেল আছে আমাৰ, এই ভৰিৰ পেডেলটো চাব। এইটো চকাটো ঘূৰাই দিব লাগিব আৰু পেডেলখন আমি এনেকৈ ঘূৰাব লাগিব। পেডেলটো এনেকৈ ঘূৰাব লাগিব। আপুনি গম পাব, পেডেলটো যেতিয়া ঘূৰাব তেতিয়া মেচিনটো এইটো এনেকৈ সন্মুখৰ ফালে দিব আৰু পেডেলটো তলৰ ফালে এনেকৈ ঘূৰাব। তেতিয়া চাব অট'মেটিকলি মেচিনটো, দেখিছে,
কেনেকৈ তলত পেডেল মাৰি আছোঁ, মেচিনটো আগবাঢ়ি আছে, এই চিলাই হৈ আছে, দেখিছে চিলাই হৈ আছে। এতিয়া আপোনালোকে এনেকৈ চিলাই যাব, দেখিছে। এই ভিডিঅ'ত ইমানেই। মই নেক্সট টাইম আপোনাক বেলেগ এটা ভিডিঅ' লৈ আহিম। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।